নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আজি আমি কথা পাতিম সমগ্ৰ শিক্ষা নগাঁৱত যিটো ৰিকুৱাৰমেণ্ট ওলাইছে সেইটোৰ ওপৰত। টোটেল পোষ্ট হৈছে এটা আৰু এইটোত কোনো ধৰণৰ ৰিটাৰ্ণ বা ইণ্টাৰভিউৰ কথা দিয়া নাই, গতিকে এইটো একদম ইজিলি পোৱা পোষ্ট হয়। যদি আপোনালোকে এলিজিবল হয় তেনেহ'লে ডকুমেণ্টছখিনি যদি আপোনালোকৰ ইয়াতে এপ্লিকেবল হয় আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু চিলেক্ট হোৱাৰ চান্স বেছি আছে। গতিকে মই আপোনালোক ডিটেইলছখিনি কৈ দিছোঁ। চাওক, নেম অফ দ্য পোষ্ট হৈছে স্পেচিয়েল এডুকেটৰ। টোটেল পোষ্ট হৈছে এটা আৰু কোৱালিফিকেশ্যন এইটোত লাগিব গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, লগতে BEd হ'লে আৰু আপোনালোকৰ প্ৰিফাৰেঞ্চটো পাব। ফিক্স পে হৈছে 25,000 টকা আৰু লগতে এজ লিমিট দিয়া আছে 18 পৰা 40 বছৰ বয়সৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কেনেকৈ কৰিব ইয়াতে দিয়া আছে, চাই লওক। আপোনালোকৰ যিখিনি টেষ্টিমনিয়েলছ আছে, নেম অফ পোষ্ট এপ্লাইড ফৰ, নেম অফ এপ্লিকেণ্ট, পাৰ্মানেণ্ট এড্ৰেছ ফৰ কমিউনিকেশ্যন, কণ্টেক্ট নাম্বাৰ, ডেট অফ বাৰ্থ, এডুকেশ্যনেল কোৱালিফিকেশ্যন, আদাৰ কোৱালিফিকেশ্যন, ৱৰ্কিং এক্সপিৰিয়েঞ্চ আৰু পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এই গোটেইখিনি ডকুমেণ্টছ আপোনালোকে চেল্ফ এটাষ্টেড কৰি পিনে যিটো ইয়াতে এড্ৰেছটো দিয়া আছে, দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SS নগাঁও অন বিফৰ 14 আগষ্ট, মানে 14 আগষ্টৰ আগতে আপোনালোকৰ এইখিনি ডকুমেণ্টছ চেল্ফ এটাষ্টেড কৰি এই অফিচত জমা দিব লাগিব। যেতিয়া আপোনালোকে জমা হ'ব 14 তাৰিখে, তেতিয়া 16 তাৰিখে যিসকল কেণ্ডিডেট এলিজিবল হয় সেই কেণ্ডিডেটৰ নামটো তাত ন'টিছ বৰ্ডত দিয়া হ'ব। ন'টিছ বৰ্ডত যাৰ নামটো থাকে তেওঁ কি কৰিব লাগিব, নেক্সট 19 তাৰিখে তেওঁৰ ইণ্টাৰভিউৰ কাৰণে গোটেইখিনি ডকুমেণ্টছ, অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব লগত। তেতিয়া তাত ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন হ'ব, লগতে ইণ্টাৰভিউ হ'ব, হৈ পিনে আপোনালোকৰ চিলেক্ট কৰা হ'ব। গতিকে এইটোৱে আছিল প্ৰচেছ, একদম চিম্পল প্ৰচেছ হয়। আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব আৰু এড্ৰেছটো মই কৈয়ে দিছোঁ, এইটো আপোনালোকে চাব পাৰে। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কাম ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা নগাঁও। তো এইখিনি আছিল ভিডিঅ'টো। যদি আপোনালোকে এলিজিবল হয় তেনেহ'লে এইটো পোষ্টত এপ্লাই কৰি দিব পাৰিব। আৰু কিন্তু এইটো আপোনালোকৰ টেম্পৰাৰী পোষ্ট হয়, মানে কণ্টেক্সুৱেল পোষ্ট হয়। এইটো 6 মান্থৰ কাৰণে হ'ব। গতিকে আপোনালোকে চাই লওক, যদি আপোনালোকে এলিজিবল হয় আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। থেংক ইউ।